যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ নহয় গৌৰৱ গগৈ জয়ী হৈছে। 529টা ভোটত লিড লোৱা মৰিয়নিৰ 193 নং বুথৰ দলীয় কৰ্মকৰ্তাক ধন্যবাদ মন্ত্ৰী ৰঞ্জিত দাসৰ। লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত বিজেপি প্ৰাৰ্থী তপন গগৈ শোচনীয়ভাৱে পৰাজিত হৈছে। ইয়াৰে মৰিয়নি সমষ্টিৰ পৰা তপন গগৈতকৈ 16,000ৰো অধিক ভোট লাভ কৰিছিল গৌৰৱ গগৈ। লক্ষণীয়ভাৱে মৰিয়নি সমষ্টিৰ মৰিয়নি নগৰ মণ্ডলৰ 193 নং বুথত 696টা ভোটৰ 529টা ভোট বিজেপিয়ে লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে দলে লাভ কৰিছিল মাত্ৰ 167 ভোট। সমষ্টিটোৰ একমাত্ৰ বুথত কংগ্ৰেছতকৈও অধিক ভোট লাভ কৰি সন্তুষ্টি লাভ কৰি আজি দলে বলে 193 নং বুথত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস। 10 নং ৱাৰ্ডৰ সুভাষ ময়দানত অনুষ্ঠিত হোৱা এক দলীয় সভাত মন্ত্ৰী ৰঞ্জিত দাসে দলীয় কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনলৈ দলীয় কৰ্মকৰ্তাসকলক আহ্বান জনায়। সভাত বিধায়ক ৰূপজ্যোতি কৰ্মী, জিলা সভাপতি হেমন্ত কলিতা উপস্থিত থাকে। কাৰ্যসূচী লৈ মই যোৰহাট জিলালৈ আহিছিলোঁ। মই যোৱাকালি আহিছিলোঁ আৰু যিহেতু স্বাভাৱিকতে মই যেতিয়া চৰকাৰী কাৰ্যসূচীত আহোঁ মই দলৰ কাৰ্যকৰ্তাসকলক লগ কৰোঁ, কাৰণ মই দলৰ যিহেতু প্ৰাক্তন সভাপতি বা দুবাৰকৈ সভাপতি দায়িত্বত আছিলোঁ আৰু সেইটোৰ আধাৰতে যোৱাকালি মই অসম গণ পৰিষদৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক মই যোৱাকালি তেওঁলোকক মই লগ কৰিলোঁ, বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিলোঁ। আৰু আজি মই এই মৰিয়নিৰ যিবোৰ মই কৈছিলোঁ যে যিসমূহত আমাৰ ফলাফল ভাল হৈছে মই কেইটামান তেনেকুৱা বুথতো যাম আৰু য'ত বেয়া হৈছে তেনেকুৱা বুথতো যাম। মই খন্তেক পিছতে মই তিতাবৰলৈ যাম, য'ত আমাৰ বুথত কিয়নো বেয়া হৈছে খবৰ লোৱাৰ কাৰণে। গতিকে আমাৰ মৰিয়নিৰ যি টাউন কমিটিৰ অন্তৰ্গত 21টা বুথৰ ভিতৰত আমি 20টা বুথতে আমি জয়লাভ কৰিছোঁ, যাৰ কাৰণে মৰিয়নি টাউনৰ অন্তৰ্গত সমূহ ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মই যিটো দেখিছোঁ যে আমাৰ যোৰহাট যিটো লোকসভা যি নিৰ্বাচন হৈ গ'ল, যোৰহাট লোকসভা নিৰ্বাচনত মোৰ অনুভৱ যে এই নিৰ্বাচনত কংগ্ৰেছ দলে জয়যুক্ত হোৱা নাই। এই নিৰ্বাচনত জয়যুক্ত হৈছে গৌৰৱ গগৈ জয়যুক্ত হৈছিল। আৰু গৌৰৱ গগৈ ডাঙৰীয়া নিৰ্বাচনৰ প্ৰাকখনতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ আৱেগ সৃষ্টি কৰি তেখেতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। যি কি নহওক, মানুহে যিহেতু জনাদেশ দিছে, তেখেতৰ প্ৰতি জনাদেশ দিছে, মই ভাবোঁ যে কংগ্ৰেছৰ প্ৰতি জনাদেশ দিয়া নাই। কাৰণ বহু মানুহে ৰাতিপুৱা ঘৰত মোদী ডাঙৰীয়াক তেওঁৰ ফটোত শুভেচ্ছা জনাই আশীৰ্বাদ জনাই আহি গৌৰৱ গগৈক ভোট দিয়া বুলিও মোক জনাইছে সেই মোৰ টেলিফোন যোগে। গতিকে সেইকাৰণে মই ভাবোঁ যে এই নিৰ্বাচনটোত কংগ্ৰেছৰ জয়লাভ হোৱা নাই, যদিও প্ৰতীক তেখেতৰ কংগ্ৰেছৰে এই জয়লাভ হৈছে ব্যক্তিগতভাৱে গৌৰৱ গগৈৰ জয়লাভ। গতিকে আমি কাৰ্যকৰ্তাসকলে আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলে যাতে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনত আৰু আমি যাতে বিধানসভা নিৰ্বাচনত যাতে আমি ভালদৰে যাতে সক্ৰিয় হ'ব পাৰোঁ, তাৰ কাৰণে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাৰ কাৰণে মই আজি ইয়ালৈ আহিছোঁ। মৰিয়নিৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।